উৰিষ্যাৰ পুৰীত আজি পুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিলে এক বিশাল ৰোডশ্বত। পুৱাই ৰোডশ্বত ভাগ লৈ উৰিষ্যাৰ বিধানসভা নিৰ্বাচনৰ লগতে পুৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সম্বিত পাত্ৰৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলালে। ৰোডশ্বৰ পাছত দুখন জনসভাতো ভাগ ল'ব ৰাজ্যখনত। আজিৰ দিনটোতে পশ্চিমবংগতো দুখনকৈ জনসভাত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে আজি 6খন ৰাজ্য আৰু 2 কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছে পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ। সমান্তৰালকৈ ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে শাসক বিৰোধী সকলো দলে। এয়া পুৰীৰ ৰাজপথ। বিজেপিৰ হেভিৱেট প্ৰাৰ্থী সম্বিত পাত্ৰৰ হৈ প্ৰচাৰ চলাইছে মোদীয়ে। মোদীময় হৈ পৰিল পুৰীৰ ৰাজপথ, গেৰুৱা হৈ পৰিল পুৰীৰ ৰাজপথ। আজি দেশত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। দেশৰ 6খন ৰাজ্যত 2 কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিত পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটযুদ্ধ। প্ৰতিটো ভোট কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিহাৰৰ 5খন আসন, ঝাৰখণ্ডৰ 3খন, মহাৰাষ্ট্ৰৰ 13খন, উৰিষ্যাৰ 5খন, উত্তৰ প্ৰদেশৰ 14খন, পশ্চিমবংগৰ 7খন, জম্মু কাশ্মীৰ আৰু লাডাখৰ এখনকৈ আসনৰ বাবে হৈছে ভোটযুদ্ধ। ইপিনে 49টা সমষ্টিত আজি ইভিএমত বন্দী হ'ব 695 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য। 695 গৰাকী প্ৰাৰ্থীৰ 82 গৰাকী মহিলা প্ৰাৰ্থী। মুম্বাইৰ ভোট কেন্দ্ৰত পুৱাৰে পৰা পৰিলক্ষিত হৈছে বলিউড চেলিব্ৰিটিৰ ভিৰ। আমেথিৰ হেভিৱেট প্ৰাৰ্থী স্মৃতি ইৰাণী এয়া আজি পুৱাই ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হ'ল। স্মৃতি ইৰাণী সাব্যস্ত কৰিলে ভোটাধিকাৰ। मैं आज सभी भारतीयों से, हिंदुस्तानियों से निवेदन करती हूं कि आप शीघ्रातिशीघ्र अपने मतदान केंद्र पर जाकर इस उत्सव में सहभागी बने। भारत और भारत के भविष्य के प्रति ये हमारी जिम्मेदारी है, इसका निर्वहन करें। मैं पुनः कहती हूँ, ये मेरा सौभाग्य है कि आज गौरीगंज में विकसित भारत के संकल्प के साथ गरीब कल्याण एवं महिला शक्ति को समर्पित एक नेता को, एक राष्ट्र सेवक को मैंने अपना मत दिया। अभिलाषी हूँ कि जनता उनको अपना स्नेह और आशीर्वाद निरंतर देती रहे। ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। লক্ষ্ণৌ সমষ্টিৰ পৰা তেওঁ তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এয়া লক্ষ্ণৌৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ 72 বছৰীয়া ৰাজনীতিকগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিছে। এই লক্ষ্ণৌ সমষ্টিৰ পৰাই তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি 2014 চনত গৃহমন্ত্ৰী হৈছিল। 2019 চনত প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। আকৌ এবাৰ তেওঁ লক্ষ্ণৌ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। এয়া ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীয়েও সাব্যস্ত কৰিলে ভোটদান। इस मौके में तो मैं 5वें चरण से जुड़े मतदाताओं से ये पुरजोर अपील करती हूँ कि वो भी अपना वोट डालने जरूर अपने अपने पोलिंग बूथ पर जाएं। हालांकि मैं जब भी जिस भी चरण में वोटिंग होता है तो मैं हमेशा यही अनुरोध करती हूँ कि जलपान आदि आप बाद में करें, पहले अपना वोट डालने के लिए जरूर जाएं। तो यही मेरी दरखास्त अपील है। মুম্বাই নৰ্থৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোয়েলেও সাব্যস্ত কৰিলে পুৱাই ভোটাধিকাৰ। ইফালে যথেষ্ট আকৰ্ষণীয় সমষ্টি ৰায়বেৰেলী। উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙৰ ভোটদান। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে দীনেশ প্ৰতাপ সিঙে। मेरे हिसाब से पिछली बार की कसर से कई गुना ज्यादा रायबरेली की जनता इस बार पूरी कर रही है और मैं समझता हूं कि यह देश मोदी जी के हाथों में सुरक्षित है।
देशवासियों की गाढ़ी कमाई का पैसा मोदी जी के हाथों में सुरक्षित है, देश का डेवलपमेंट मोदी जी के हाथों में हो रहा है। तो रायबरेली की जनता हो और चाहे देशवासी, संपूर्ण लोग आज की तारीख में मोदी जी पर भरोसा करते हैं। रायबरेली की जनता भी मोदी जी पर भरोसा करती है। पहले क्या था मैं नहीं कह सकता, लेकिन आज की तारीख में रायबरेली में मैं कह सकता हूं, कोई ऐसा बूथ नहीं होगा जहां कमल नहीं खिल रहा है। हम सौभाग्यशाली हैं कि देश की भारतीय जनता पार्टी के नेतृत्व ने हमको रायबरेली से अपना प्रत्याशी, अपना आशीर्वाद देकर के भेजा और मैं रायबरेली में कमल खिलाने में सफल रहा। ইফালে উত্তৰ প্ৰদেশৰ কেইচাৰগঞ্জ কাৰণ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভূষণ চৰণ সিঙৰ ব্ৰিজভূষণে ভোটদান সাব্যস্ত কৰে। বক্সিং ফেডাৰেশ্যনৰ সভাপতি হৈ থকাৰ সময়ত মহিলা বক্সাৰক যৌন আতিশয্য চলোৱাৰ অভিযোগত দেশৰ তাৰকা বক্সাৰৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল ব্ৰিজভূষণ। मतदानाचा अधिकार बजावा वेळ लागला आणि ज्यांना मला असं वाटतं तरुण मोठ्या प्रमाणावरती येतील, ज्यांना पहिल्यांदा मतदानाचा अधिकार मिळालेला आहे असे तरुण तरुणी अनेक जण मला असं वाटतं मतदानाला उतरतील आणि बाकी ज्यांच्या काहींच्या आशा संपल्या असतील त्यांच्याकडनं तुम्ही मतदानाची अपेक्षाच करू नका। साहेब महिला আৰু এয়া আছিল ৰাজ ঠাকৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে। এয়া উদ্ধৱ ঠাকৰে, শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে। আজি মহাৰাষ্ট্ৰত 13টা সমষ্টিত হৈছে ভোটযুদ্ধ। এয়া আদিত্য ঠাকৰেও সাব্যস্ত কৰিলে ভোটাধিকাৰ। আৰু বলিউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে পুৱাই আহি ভোটৰ শাৰীত থিয় হৈ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটকেন্দ্ৰই বলিউড চেলিব্ৰিটিৰ ভিৰ পৰিলক্ষিত হ'ল। এয়া জাহ্নৱী কাপুৰে পুৱাই এটা ভোটকেন্দ্ৰত উপস্থিত হ'ল মুম্বাইত, সাব্যস্ত কৰিলে ভোটাধিকাৰ। আন এগৰাকী বলিউডৰ জনপ্ৰিয় অভিনেতা ফাৰহান আখতাৰ, ভগ্নী জয়া আখতাৰ আৰু মাতৃৰ সৈতে সাব্যস্ত কৰিলে ভোটাধিকাৰ। বলিউডৰ এগৰাকী বলিষ্ঠ অভিনেতা ৰাজকুমাৰ ৰাৱে ভোটাধিকাৰ সাব্যস্ত কৰি দেশৰ জনতাক বহুমূলীয়া নিজৰ ভোটটো দিবলৈ আহ্বান জনালে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। বিশিষ্ট উদ্যোগপতি এয়া অনিল আম্বানী পুৱাই সাব্যস্ত কৰিলে ভোটাধিকাৰ। বলিউডৰ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱাল সপত্নীক পুৱাই সাব্যস্ত কৰে ভোটদান। বলিউডৰ কিংবদন্তি অভিনেতা এয়া ধৰ্মেন্দ্ৰ, প্ৰবীণ অভিনেতাগৰাকীয়ে পুৱাই এটা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হ'ল আৰু সাব্যস্ত কৰিলে ভোটাধিকাৰ। এয়া হেমা মালিনী, বিজেপি নেত্ৰী তথা বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনীয়েও সাব্যস্ত কৰিলে ভোটাধিকাৰ। তেওঁ নিজেই এইবাৰ মথুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। ঈশা দেউল, ধৰ্মেন্দ্ৰ, হেমা মালিনীৰ কন্যা ঈশা দেউলেও সাব্যস্ত কৰিলে ভোটাধিকাৰ। अधिक से अधिक लोग आए, इसके लिए हम लोग जल्दी आए ताकि आप लोगों के जरिए ये जो पब्लिसिटी होगी कि हम लोग मतदान करने आए। हम भी आए थे, धर्म जी भी आए, येशा आई है, हमारे परिवार के सब लोग आए हैं। एक जन को हमने रिक्वेस्ट किया, प्लस ऑल द हमारे जो हेल्पर हैं घर में भी उनको भी बोला है कि आप लोगों को जाके वोट देना है। इतना तक हम लोग कर सकते हैं। बाकी ये वीडियो आपका जो देखकर जो इंस्पायर होंगे कि जो घर में बैठे हैं, आराम कर रहे हैं, खाना वाना खा रहे हैं, वो बाहर निकल के आके वोट देना आएंगे। आप भी उम्मीदवार हैं और आप वहाँ से चुनाव प्रचार करके अब यहाँ पर आई हैं, क्या कुछ उम्मीदें हैं आपको महाराष्ट्र की जनता से, मुंबई की जनता से? महाराष्ट्र की जनता काफ़ी समझदार हैं और उनको मालूम है कि ये कितना इम्पोर्टेंट है ये वोटिंग करना। ये मतदान जो इतना मतदान है, ये दान के लिए हम लोग आप लोगों से आकर मांगते हैं। ये दान बराबर दें और सही लोगों को देना चाहिए, यही हमारा रिक्वेस्ट है। ये जो पर्व हम मनाते हैं डेमोक्रेसी का, उसको मनाने का मौका मिला है और जहां हमारे अधिकार भी हैं वहां हमारे कर्तव्य भी हैं।
मगर आज का जो ये तिलक है वो इस तिलक से बड़ा होता है क्योंकि आज डेमोक्रेसी, आज प्रजातंत्र का महोत्सव है। বলিউডৰ আন এগৰাকী জনপ্ৰিয় অভিনেতা মনোজ বাজপেয়ী সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰিলে। বলিউডৰ আন এগৰাকী বলিষ্ঠ অভিনেতা নানা পাটেকাৰ পুৱাই আহিল ভোটগ্ৰহণ কেন্দ্ৰলৈ। এনেদৰে বলিউড চেলিব্ৰিটিৰে ভৰি পৰিল ভোটগ্ৰহণ কেন্দ্ৰ। জাভেদ আখতাৰ বিশিষ্ট সংগীতজ্ঞ জাভেদ আখতাৰ পত্নী ভোটাধিকাৰ সাব্যস্ত কৰিলে। আন এগৰাকী অভিনেতা ইমৰান হাছমি ভোটাধিকাৰ সাব্যস্ত কৰিলে। मोट এজাক বৰষুণতে কৃত্ৰিম বানৰ কবলত পৰিল গুৱাহাটী মহানগৰী। নলা নিৰ্মাণৰ কাম সামুকিয়া গতিত চলাৰ বাবে জলমগ্ন হৈ পৰিছে মহানগৰীৰ বিভিন্ন অঞ্চল। পানীৰে উপচি পৰিছে মহানগৰীৰ বহু পথ উপপথ। কি চানমাৰী, কি উলুবাৰী, কি হাতীগাঁও, সকলোতে একেই পৰিৱেশ। লোক নিৰ্মাণ বিভাগৰ হেমাহিৰ বাবে এতিয়া জিয়াতো ভুগিছে মহানগৰবাসীয়ে। জলমগ্ন বাট পথৰ মাজতে বিপদজনকভাৱে আছে উন্মুক্ত নলা আৰু নিৰ্মাণ কাৰ্যত ব্যৱহৃত লোহাৰ ৰড তথা বিভিন্ন সামগ্ৰী। তাৰ মাজতে বিপদসংকুলভাৱে যাতায়াত কৰিছে মহানগৰবাসীয়ে। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ অঘটন। মাইনাক স্কুল এৰিব লাগে, মই স্কুটি আনিব পোৱা নাই, আপুনি ভাবি লওক আৰু কি ক'ম। ৰাস্তাৰ কাৰণে বাচ্চা আমাৰ ৰিক্সাই পোৱা নাই আৰু স্কুটি আনিব গৈছে। কালি মই পৰি গৈছোঁ ৱাইফক লৈ, এই ৰাস্তাতে পৰিছিলোঁ, মানুহবিলাক উঠাইছিল আৰু কি ক'ম। আপুনি চাই পাইছে ৰাস্তাটো এনেকুৱা বেয়া হৈ আছে। আজি বনাই আছে য'তে ত'তে শিলগুটি ইটা। ৰাস্তাটো বনোৱাৰ কাৰণে তুমি চাব পাৰে কিমান নালা, এইটো ভিতৰত আমাৰ যোনটো বাইলেণ্ডৰ নালাবিলাক জাম হৈ গৈছে, ঘৰত লেতেৰা পানী সোমাই আছে নালাৰ কাৰণে। ये रोड काफ़ी दिनों से बन रहा है, बट कब तक बनेगा क्योंकि बारिश भी है, पानी मिनिमम 1-1.5 साल से बन रहा है ये, तकरीबन बोल सकते हैं आप। और जिसकी वजह से परेशानी तो होती है क्योंकि रास्ता आगे खुदा हुआ रहता है, जिसकी वजह से गाड़ी को घुमा के ले जाना पड़ता है, तो दिक्कत है। এতিয়া আপোনাৰ বানপানী হোৱাই নাই, তাতে পানী হৈ আছে। এতিয়া আজি 4-5 দিন হ'ল পানী হৈয়ে আছে। 2 দিন বৰষুণ দিয়াতে পানী ইমানখিনি। পানীটো হৈয়ে আছে। এতিয়া পানী যোৱা ৰাস্তা এতিয়াও ক্লিয়াৰে হোৱা নাই, নলাবোৰ চাফাই। নলা নিৰ্মাণ কৰি থকা হৈছে 1.5 বছৰ ধৰি, কিন্তু নলা নিৰ্মাণ কৰি আছে যদিও সম্পূৰ্ণ হোৱা নাই। নাই হোৱা এতিয়ালৈকে। ইফালে কেইটামান চিলাপ বনাইছে, ইফালে কালি মানুহো পৰিছিলে, এইখিনি পৰিলে এটা বুঢ়া। কি কৰিব, এনেকৈ অৱস্থা হৈয়ে আছে। বঙাইগাঁও জিলাত ইটোৰ পিছত সিটো পৈশাচিক কাণ্ড। প্ৰেমিক প্ৰেমিকাৰ পিছত এইবাৰ দম্পতীক শাৰীৰিক অত্যাচাৰ। বৰঝৰাৰ পিছত এইবাৰ লুঙাই পাহাৰত বৰ্বৰ কাণ্ড। লুঙাই পাহাৰত দম্পতীক আক্ৰমণ যুৱকৰ এটা দলৰ। যুৱকৰ লগতে যুৱতীগৰাকীকো বৰ্বৰভাৱে প্ৰহাৰ। দম্পতীক আক্ৰমণৰ দৃশ্য বন্দী কৰিছিল মোবাইলত। যোৱা 7 মে'ত সংঘটিত হৈছিল এই অমানৱীয় কাণ্ড। সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা এটা চক্ৰৰ। বৰঝৰা কাণ্ডৰ পাছতে পোহৰলৈ আহিছে আনটো চাঞ্চল্যকৰ ঘটনা। এহাল দম্পতীৰ ওপৰত বৰ্বৰ আক্ৰমণ। এফালে বঙাইগাঁৱত এহাল প্ৰেমিকৰ ওপৰত প্ৰেমিক প্ৰেমিকাক ভয়ংকৰ আক্ৰমণ কৰিছিল। উলংঘ কৰি ভিডিঅ' প্ৰস্তুত কৰি ভাইৰেল কৰিছিল ছ'চিয়েল মিডিয়াত। ব্লেকমেইলিং কৰাৰ চেষ্টা চলোৱা হৈছিল আৰু সেই বিতৰ্ক চলি থকাৰ সময়তে আন এটা ঘটনা সন্মুখলৈ আহিছে। আন এটা পৈশাচিক কাণ্ড সংঘটিত হৈছে। প্ৰেমিক প্ৰেমিকাৰ পিছত দম্পতীক শাৰীৰিক অত্যাচাৰৰ ঘটনা। বৰঝৰাৰ পিছত লুঙাই পাহাৰত সংঘটিত হৈছে এই বৰ্বৰ আক্ৰমণ, বৰ্বৰ কাণ্ড। লুঙাই পাহাৰত দম্পতীক আক্ৰমণ যুৱকৰ এটা দলৰ। যুৱকৰ লগতে যুৱতীগৰাকীকো বৰ্বৰভাৱে প্ৰহাৰ। দম্পতীক আক্ৰমণৰ দৃশ্য বন্দী কৰিছিল মোবাইলত। যোৱা 7 মে'ত সংঘটিত হৈছিল এই অমানৱীয় কাণ্ড। সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল এটা চক্ৰই। আৰু শেহতীয়াকৈ বৰঝৰা কাণ্ডৰ পাছত এতিয়া পোহৰলৈ আহিছে যোৱা 7 মে'ত সংঘটিত হোৱা এই পৈশাচিক কাণ্ড।
বঙাইগাঁৱৰ পৰা আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে সংযুক্ত হৈছোঁ আমি অধিক খবৰ লাভ কৰিম উপানন্দ কি হৈ আছে বঙাইগাঁৱত এনেদৰে এটাৰ পিছত আনটো পৈশাচিক কাণ্ড প্ৰেমিক প্ৰেমিকাক বৰ্বৰভাৱে আক্ৰমণ কৰা নগ্ন কৰি ভিডিঅ' সংগ্ৰহ কৰাৰ বিতৰ্কৰ পিছত 7 মেত সংঘটিত হোৱা এহাল দম্পতিৰ ওপৰত এই আক্ৰমণ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম হয় জয়ন্ত বৰঝৰাৰ যি ঘটনা সংঘটিত হৈছিলে নিৰ্যাতন আৰু ব্লেকমেইলিঙৰ ঘটনা ইতিমধ্যে আৰক্ষীয়ে 5জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি আজি তেওঁলোকৰ 5জনকে আদালতত হাজিৰ কৰা হ'ব কিন্তু এই ঘটনা চাঞ্চল্য মাৰ নযাওঁতে আকৌ অভয়াপুৰীৰ লুঙাই পাহাৰৰ এক চাঞ্চল্যকৰ ভিডিঅ' পোহৰলৈ আহিছে আৰু য'ত এহাল যুৱক যুৱতীক আচলতে প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে আৰু সেই কাৰণ একেই তেওঁলোকক আচলতে নিজানত সময় কটাব তেওঁলোকে পাহাৰত গৈছিলে আৰু সেই সময়ত ধৰা পাই তেওঁলোকক একাংশ যুৱকে মাৰপিট কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে সমগ্ৰ ঘটনা বঙাইগাঁও জিলা আৰক্ষী অৱগত হৈছে আৰু জিলা আৰক্ষী অধীক্ষক মোহনলাল মীনাই আমাক জানিব দিছে যে তেওঁলোকে সেই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু কোন ঠাইত সংঘটিত হৈছিলে এই স্পষ্ট কৰাৰ কাৰণে ইতিমধ্যে আৰক্ষী দল সেই স্থানলৈ ৰাওনা হৈছে আৰু ইয়াৰ উপৰিও কোন কোন লোক জড়িত আছিল সেই প্ৰহাৰ কৰাৰ ঘটনা তেওঁলোকক চিনাক্ত কৰাৰ কাৰণে ভিডিঅ' ওপৰত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে আৰু আশা কৰিছে যে সমগ্ৰ ঘটনা শীঘ্ৰেই পোহৰলৈ আহিব কিন্তু আচল কথাটো হ'ল যে এটাৰ পিছত এটা এনেকা ধৰণৰ ঘটনা পোহৰলৈ আহিছে বঙাইগাঁৱত যাক লৈ আচলতে চাঞ্চল্যৰ সৃষ্টি হৈছে কি কাৰণত আচলতে সংঘটিত হৈছে সেই কথাও কিন্তু জানিব পৰা নাই কিন্তু এটা কথা ক'ব লাগিব যে কিছু সংখ্যক পাহাৰীয়া বা তেনেকুৱা ধৰণৰ ঠাইত আচলতে একাংশ যুৱকে সেই স্থানত যায় আৰু যোৱাৰ পিছতে আচলতে দুষ্ট চক্ৰ সক্ৰিয় হৈ থাকে আৰু সেই চক্ৰটোৱে আচলতে এনেধৰণৰ টাৰ্গেট কৰি একাংশ যুৱক যুৱতীক আচলতে নিজৰ জালত পেলাই এই কাণ্ড সংঘটিত কৰাৰ পোহৰ আহিছে আৰু বহুত ক্ষেত্ৰত এই যে সহজে ধন আহৰণৰ কাৰণে এটা চক্ৰই আচলতে এই ধৰণৰ কাণ্ড সংঘটিত কৰাৰ কথা আমি জানিব পাৰিছো জয়ন্ত হয় ধন্যবাদ উপানন্দ আপোনাক এই মুহূৰ্তত গতিকে আৰক্ষীয়ে এই সন্দৰ্ভত কি ধৰণৰ তদন্ত কৰে বা ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছে নে নাই সেয়াও এতিয়া স্পষ্টকৈ জানিব পৰা হোৱা নাই য'ত ভিডিঅ'ত স্পষ্ট হৈ আছে এইসকল আক্ৰমণকাৰী একাংশ যুৱক আৰু এনেদৰে হাতে হাতে লাঠি লৈ গছৰ ডাল লৈ কোবাইছে যুৱতীগৰাকীকো আক্ৰমণ চলাইছে এতিয়া ধন দাবীৰ বাবে এই ধৰণৰ আক্ৰমণ চলিল নে আন কোনো কাৰণত চলিল সেয়াও এতিয়াও স্পষ্ট হোৱা নাই কিন্তু বৰঝৰা কাণ্ডৰ পাছত এই কাণ্ড এতিয়া পোহৰলৈ আহিছে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট যিকেইটা ইৰানৰ ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পাছতে নতুন দিল্লীৰ ইৰানৰ দূতাবাসত অৰ্ধনিৰ্মিত কৰা হৈছে ইৰানৰ ৰাষ্ট্ৰীয় পতাকা ইৰানৰ ৰাষ্ট্ৰীয় পতাকা অৰ্ধনিৰ্মিত কৰা হৈছে ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ মৃত্যু হেলিকপ্টাৰ দুৰ্ঘটনাত আৰু তাৰ লগতে ইয়া নতুন দিল্লীৰ ইৰানৰ দূতাবাসত থকা পতাকা অৰ্ধনিৰ্মিত কৰি শোক প্ৰকাশ কৰা হৈছে বঙাইগাঁৱৰ বৰঝৰাত নিৰ্যাতিতা প্ৰেমিক যুগলৰ পৰিচয় উদ্ধাৰ কৰা হৈছে নিৰ্যাতিত যুৱকে দাখিল কৰিছে এজাহাৰ প্ৰেমিক প্ৰেমিকাক দলবদ্ধভাৱে চলাইছিল যৌন নিৰ্যাতন ইতিমধ্যে 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 5 অভিযুক্তক আজি হাজিৰ কৰাব আদালতত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিৰাজ ৰাভা উৰফে বিল্টু সানিত ৰাভা উৰফে সামিত সেৱ সৰকাৰ ডালিম বৰ্মন আৰু জিৰেন সৰকাৰক ঘটনাত আৰু লোক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে প্ৰেমিক যুগলক দলবদ্ধভাৱে চলাইছিল যৌন নিৰ্যাতন দুই যুৱক যুৱতীক অকলশৰে পাই আগুচি ধৰিছিল দুৰ্বৃত্তৰ দলটোৱে দুই যুৱক যুৱতীক বলপূৰ্বকভাৱে উলংঘ কৰি প্ৰস্তুত কৰিছিল ভিডিঅ'
উলংগ ভিডিঅ' প্ৰস্তুত কৰি দুই যুৱক যুৱতীক ব্লেকমেইলিং কৰিছিল দুৰ্বৃত্তই ধন নিদিলে ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দিছিল যুৱক যুৱতীক যুৱকজনে নগদ ধন আনিবলৈ যোৱাৰ সময়তে যুৱতীক যৌন নিৰ্যাতনো চলাইছিল এই 5টাকৈ নৰপিশাচ পাখণ্ডই মুম্বাইত ক্ৰিকেটৰ ভগৱান মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ দৃশ্য দেখুৱাইছে এই মুহূৰ্তত আজি পঞ্চম পৰ্যায়ৰ ভোটযুদ্ধ দেশৰ সাধাৰণ নিৰ্বাচনৰ 7টা পৰ্যায়ত অনুষ্ঠিত হৈছে এইবাৰৰ নিৰ্বাচন আজি হৈছে পঞ্চমটো নিৰ্বাচন এয়া শচীন তেণ্ডুলকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে মুম্বাই এটা ভোট গ্ৰহণ কেন্দ্ৰত এইখিনি মুহূৰ্তত ভোটাধিকাৰ সাব্যস্ত কৰিছে শচীন তেণ্ডুলকাৰে तुमको मिल रहा है लेकिन आगे इधर आ रहा है देखो रमेश जी थोड़ा साइड थोड़ा साइड अरे रमेश जी हाथ बीच में मत लाओ यार हाथ बीच में मत लाओ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰক লগত লৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে পিতৃ শচীন তেণ্ডুলকাৰে নিজৰ বহুমূলীয়া ভোটদান কৰিলে শচীন তেণ্ডুলকাৰে মহাৰাষ্ট্ৰত আজি 13টা সমষ্টিত হৈছে ভোটযুদ্ধ আৰু বিশেষকৈ মুম্বাইৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত মহাৰাষ্ট্ৰৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত আজি পুৱাৰে পৰা বহু সংখ্যক চেলিব্ৰিটিয়ে ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল আৰু তাৰ মাজত এয়া ক্ৰিকেটৰ ভগৱান মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে পুত্ৰসহ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে এই ভোটগ্ৰহণ কেন্দ্ৰটোত আৰু ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটাৰসকলৰ মাজত কিছু উৎসাহ দেখিবলৈ পোৱা হ'ল শচীন তেণ্ডুলকাৰক ওচৰত পাই আৰু এনেদৰে বলিউড চেলিব্ৰিটিয়ে হওক ক্ৰিকেটৰ এইসকল তাৰকাই ভোটাধিকাৰ সাব্যস্ত কৰি ৰাইজক ভোটদানৰ প্ৰতি আগ্ৰহিত কৰা পৰিলক্ষিত হৈছে ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ